তিতাবৰ মহকুমা অসামৰিক চিকিৎসালয়খনৰ দৃশ্য দেখুৱাইছো চাওক এয়া বানৰ কবলত পৰিছে তিতাবৰ মহকুমা অসামৰিক চিকিৎসালয় বানৰ বাবে ৰোগী আৰু স্বাস্থ্য কৰ্মীৰ মাজত হাহাকাৰ অৱস্থা বানৰ বাবে হাস্পতালখনত ৰোগী আৰু এম্বুলেন্সৰ প্ৰৱেশত অসুবিধাৰ সৃষ্টি হৈছে মহকুমা অসামৰিক চিকিৎসালয়ত মাছ ধৰাত ব্যস্ত হৈ পৰিল একাংশ লোক এয়া চিকিৎসালয়ৰ দৃশ্য তিতাবৰত বানত আবদ্ধ কেইবাগৰাকীও প্ৰশিক্ষণৰত জিএনএম নাৰ্ছ তিতাবৰ অসামৰিক চিকিৎসালয়ত বানত আবদ্ধ 117 গৰাকী নাৰ্ছ নাৰ্ছিঙৰ প্ৰশিক্ষণ লৈ থকা ছাত্ৰীসকল বন্দী হৈ পৰে বানৰ মাজত দেওবাৰৰ প্ৰায় অনাহাৰে অনিদ্ৰাৰে বানত আবদ্ধ হৈ আছে ছাত্ৰীকেইগৰাকী বিশুদ্ধ খোৱা পানী খাদ্যবস্তুৰ পৰাও বঞ্চিত হৈ ক্ৰমাৎ ছাত্ৰীকেইগৰাকী যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে ছাত্ৰীকেইগৰাকীক উদ্ধাৰৰ বাবে কোনো ব্যৱস্থা নোলোৱাৰ অভিযোগ যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে খোৱাৰ পৰা পানীৰ খাদ্যৰ পৰা পানীৰ সম্পূৰ্ণ ব্যৰ্থ হৈছে আৰু মই বৰ্তমান উপস্থিত আছোঁ তিতাবৰ মহকুমা অসামৰিক চিকিৎসালয়ত আৰু ইয়াৰ পৰিৱেশ দেখুৱালোঁ আচলতে যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে খোৱা খাদ্যৰ পৰা পানীৰ পৰা সম্পূৰ্ণৰূপে তেওঁলোকে একো পোৱা নাই বৰ্তমান হাহাকাৰ অৱস্থা হৈছে তিতাবৰ মহকুমা অসামৰিক চিকিৎসালয়ত বাইদেউ প্ৰথমতে আপোনালোক কিমানজন ষ্টুডেণ্ট আছে আৰু কি ক'ব আচলতে 117জনী ছোৱালী আছে গভৰ্ণমেণ্ট জিএনএম এএনএম হোষ্টেলত SGCS কেম্পাছত এতিয়া আমাৰ পানী গেছ প্ৰত্যেকটো বস্তুৰে অভাৱ হৈ আহিছে কাৰণ কেম্পাছত গোটেইটোত পানী আৰু নৱালী মেইন এইটো যিটো গৰালিটোত গৰালিৰ পানী হোৱাৰ কাৰণে কোনো ফালৰ পৰা কমিউনিকেশ্যন কৰিব পৰা নাই কাৰেণ্ট নাই জেনেৰেটৰ তেল আনিব যাব পৰা নাই জেনেৰেটৰ নথকাৰ কাৰণে ছামাৰচিবলৰ পানী উঠাব পৰা নাই ছোৱালীৰ প্ৰত্যেকটোৱে নিট দৰকাৰ হৈছে আমাক এতিয়া কিবা ব্যৱস্থা কৰি দিলে চৰকাৰে আমি সুখী হ'ম তেওঁলোকে কি 17জনী ছোৱালী মই বৰ্তমান পৰিৱেশ দেখুৱাই লৈছোঁ আচলতে যি ছাত্ৰী নিবাস আছে তাৰ পৰিৱেশ দেখুৱাই লৈছোঁ আচলতে 117গৰাকী যি ছাত্ৰী আছে তেওঁলোকে খোৱা খাদ্য আৰু পানীৰ পৰা সম্পূৰ্ণৰূপে বঞ্চিত হৈ পৰিছে ইয়াত যি পৰিৱেশ আছে মই দেখুৱালোঁ পোনে পোনে আপোনাৰ ওচৰলৈ আহিছোঁ অকণমান জানিম আচলতে আপোনালোকে যি পুৱা ভাগৰ পৰা যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে নেৰানেপেৰা বৰষুণৰ ফলত খোৱা খাদ্য আৰু বিশুদ্ধ খোৱা পানীৰ পৰা বঞ্চিত হৈ আছে হয় আমাৰ এতিয়া বহুত প্ৰব্লেম হৈ আছে আমাৰ খানাৰ কাৰণেও প্ৰব্লেম হৈছে যিহেতু এতিয়া গেছৰ প্ৰব্লেম হৈ আছে আৰু দেখিছে বহুত পানী আমি ডিউটিলৈও যাব পৰা নাই আৰু কালিৰ পৰা কাৰেণ্টো নাই পানীৰ কাৰণে বেছিকৈ প্ৰব্লেম হৈ আছে এতিয়া এইটো তিতাবৰ যি মহকুমাৰ স্বাস্থ্য আছে অসামৰিক স্বাস্থ্যকৰণ তাৰ মানে আপোনালোকে ইয়াত সেৱা আগবঢ়াই আছে হয় মেডিকেল কলেজ যাব পৰা নাই আমাৰ ইয়াত নহয় আমাৰ মেডিকেল কলেজত ডিউটি বন্ধ হৈ গৈছে মৰ্ণিং ইভিনিং হয় MCS নিচিনা জেগা হয় বাইদেউ পৰা জানি তেওঁলোকে আচলতে ক'ত প্ৰশিক্ষণ লৈ আছিলে এতিয়া মোৰ 3rd ইয়াৰ বেচটো JMCS গৈ আছে মৰ্ণিং ইভিনিং নাইট শ্বিফ্ট তাতে তাকো তাহাঁতি MCS ডিপাৰ্টমেণ্টত কৰি আছে আজি মৰ্ণিং শ্বিফ্ট যাব নোৱাৰিলে ইভিনিঙো নোৱাৰে নাইটো আশা নাই লগতে মোৰ যিকেইজনে আহি ৰান্ধি যাবলৈ আহে তেওঁলোকো আহিব পৰা নাই মৰ্ণিং শ্বিফ্টটো যিকোনো প্ৰকাৰে বনাই গ'ল আৰু এতিয়া আহিব নোৱাৰোঁ বুলি ক'লে সঁচাকৈও নোৱাৰে যিটো পৰিৱেশ হৈ আছে মই পৰিৱেশ দেখুৱাইছোঁ আচলতে সম্পূৰ্ণৰূপে জলমগ্ন হৈ আছে গোটেই ৰাস্তা পদূলি আৰু ইয়াত যিসকল ছাত্ৰী আছে তেওঁলোকে আচলতে বঞ্চিত হৈছে খোৱা খাদ্য আৰু যিসকল বিশুদ্ধ খোৱা পানী পাত তেওঁলোকৰ বিভিন্নজন আছে তেওঁলোকৰ পৰা অকণ মন্তব্য ল'ম আচলতে ইয়াৰ পৰিৱেশ দেখুৱাই লৈছে প্ৰথমতে নিউজ 18 অসম নিউজৰ দৰ্শকসকলক 117গৰাকী ছাত্ৰী আপোনালোকে খোৱা ভাগৰ পৰা যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে হয় কালিৰ পৰাই পানী হৈছে খোৱা পানী আৰু গেছৰ অভাৱ হৈছে যে আমাৰ হোষ্টেলৰ খাদ্য বনাবলৈ আহিব পৰা নাই হয় তেওঁলোকে আচলতে যি ৰন্ধন গেছৰ অসুবিধাৰ সন্মুখীন হোৱাৰ বাবে তেওঁলোকে খাদ্য আচলতে প্ৰস্তুত কৰিব পৰা নাই